আপোনালোকৰ বেংকৰ আপডেট এনেকুৱা আহিছে নেকি? দেখা পাইছে এইটো ইউ কেন নট গেট পেইড টু ৰিচিভ আৰ্নিং আপডেট ইয়ৰ টেক্স আপডেট এনেকুৱা আহিছে নেকি? এইটো ক্লিক কৰক। ক্লিক কৰাৰ পিছত যদি আপোনালোকৰ এনেকুৱা আহিছে, যিটো গল গল ঘূৰি থাকে, এইটো চাওক, যিসকলৰ এনেকুৱা আহিছে আপোনালোকে এইটো কোনো টেনশ্যন ল'বলগীয়া কথা নহয়। কাৰণ কিয় এইটো ফেচবুকে আজি আৰু যোৱাকালি এনেকুৱা চবকে দি আছে। যিবিলাকৰ বেংক ছেটআপ অহা নাই, যিসকলৰ আহিছে সিহঁতকো দি আছে। এইটো টেনশ্যন নকৰিব। যদি আপোনালোকৰ এইটো যদি ঘূৰি থাকে, ঘূৰাৰ পিছত যদি নেক্সট ষ্টেপ আহে তেতিয়া আপোনাৰ বেংক ছেটআপ কৰিব লাগিব। এইটোৰ পিছত যদি কিবা নেক্সট অপশ্যন আহে তেতিয়া আপোনাৰ বেংক ছেটআপ কৰিব লাগিব। যদি এইটো ঘূৰি থাকে এনেকৈ, তেনেহ'লে আপোনালোকে ইয়াত একো কৰিব নালাগে, বৰ্তমান এনেকৈ থৈ দিয়ক। বুজি পালোঁ কিছু? আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিবচোন। আজি মোক কিমান যে ফোন আহিছে মইহে জানো। খালি মোক মেছেজ ফোন, দাদা এইটো কি হ'ল শ্বেয়াৰ কৰক। যিমান পাৰে ইমান শ্বেয়াৰ কৰক, যাতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মানুহ যাতে গম পায়। এইটো যাতে কেতিয়াও টেনশ্যন নহয়। এইটো কোনো বহুতে টেনশ্যন লৈছে। ৰাতি আজি মঙলদৈৰ পৰা মানুহ মোৰ ঘৰত আহিছে, গুৱাহাটীৰ পৰা আজি সুধিছে, বিলাসীৰ পৰা আহিছে, মানে চাৰিওফালে মানুহ মোৰ ঘৰত আহি সুধিছে, দাদা এইটো কি হ'ল মোৰ কিবা প্ৰব্লেম হ'ল নেকি? এইটো কোনো টেনশ্যন ল'ব নালাগে। যদি আপোনাৰ এইটো যদি মানে আপোনাৰ যদি এনেকৈ যদি গল ঘূৰি থাকে, মানে প্ৰথমতে যদি এইটো আহিছে, ইয়াৰ পাছত এইটো ক্লিক কৰক। ক্লিক কৰাৰ পিছত যদি এইটো যদি আহে, গতিকে টেনশ্যন ল'ব নালাগে কোনো। ঠিক আছে? ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰক।